Hello students, welcome back. আজি মই আৰম্ভ কৰিব লৈছো lecture 3 of the first chapter of class 12 physics. প্ৰথম চ্যাপ্টাৰ তোমাৰ কি আছে ইলেক্ট্ৰোস্ট্যাটিক্স, ঠিক আছে? আৰম্ভ কৰি আজি আমি lecture 3, ঠিক আছে? আৰু lecture 3 আমি আজি কি আমি কুলম্বস ল, ঠিক আছে? এই লটো ক'ৰ পৰা আৰম্ভ হয়? আমি জানো যে লাষ্ট ক্লাস আমি প্ৰপাৰ্টি কেইটান পঢ়িছিলো চাৰ্জৰ বিষয়ে, ঠিক আছে? আৰু তাৰ এটা প্ৰপাৰ্টি কি আছিল যে লাইক চাৰ্জ দুটা এটো হেতু কি কৰিব ৰিপেল কৰিব, ঠিক আছে? আৰু unlike charge এটো হেতু কি কৰিব attract কৰিব. like charge মানে কি এটা যদি পজিটিভ আনটো পজিটিভ তেটা তাই দুটা কি হৈ যাব লাইক হৈ যাব. say for example এফালে যেনিবা প্লাস q আছে এফালে যেনিবা প্লাস q আছে তেটা এই দুটা চাৰ্জ কেনেকুৱা চাৰ্জ হৈ যাব লাইক চাৰ্জ, ঠিক আছে? তেন্তে এই দুটা মাজত কি আহিব এটা ৰিপালশন আহিব, কাৰণ প্ৰপাৰ্টিটোৰ মতে কি যে লাইক চাৰ্জ এটো হেতু কি কৰিব ৰিপেল কৰিব, ঠিক আছে? ঠিক তেনে ধৰণে যদি এটা চাৰ্জ যদি পজিটিভ থাকে আৰু আনটো চাৰ্জ যদি নেগেটিভ থাকে তেতিয়া এই দুইটা চাৰ্জৰ মাজত কি আহিব এটা অ্যাট্ৰাক্টিভ ফোর্স এটা আহিব. গম পাইছে নাই? আজি আমি তাকে পঢ়িম যে ইহঁতৰ মাজৰ ফোর্সটো কিমান আহে, ঠিক আছে? আৰু সেই ফোর্সৰ ভ্যালুটো আমাক কোনে দিয়ে কুলম্বস লয়ে দিয়ে, ঠিক আছে? সো প্ৰথম পইণ্ট আমি ইয়াত কি পঢ়িম আমি কুলম্বস ল আমাক কি দিয়ে কুলম্বস ল আমাক দিয়ে magnitude of electrostatic force between two charges. গম পাইছে না আমাক কুলম্বস ল কি দিয়ে it gives us the magnitude of electrostatic force between two charges, ঠিক আছে? এতিয়া চোৱা আমাৰ সৰ এৰেঞ্জমেন্ট আছে আমাৰ সৰ এইখিনি চাৰ্জ এটা আছে q1 আৰু এইখিনি চাৰ্জ এটা আছে q2, ঠিক আছে? আৰু তাহাঁতৰ মাজৰ ডিসটেন্সটো কিমান জানিবা r, ঠিক আছে? প্ৰপাৰ্টিটো মতে আমি জানো যে এই দুইটা চাৰ্জৰ মাজত কি হ'ব হয়তো এটা ৰিপালসিভ ফোর্স আহিব হয়তো এটা অ্যাট্ৰাক্টিভ ফোর্স আহিব আৰু সেই বস্তুটো কি ওপৰত ডিপেন্ড কৰিব ইহঁতৰ নেচাৰটোৰ ওপৰত ডিপেন্ড কৰিব. যদি দুইটাই পজিটিভ হয় তেতিয়া ৰিপালসিভ ফোর্স আহিব, দুইটাই যদি নেগেটিভ হয় তেতিয়াও ৰিপালসিভ ফোর্স আহিব. এটা পজিটিভ আনটো যদি নেগেটিভ হয় তেতিয়া ইহঁতৰ মাজত কি আহিব অ্যাট্ৰাক্টিভ ফোর্স, ঠিক আছে? এটা মন কৰা q1 ৰ ওপৰত সেই ফোর্সটো কোনে এপ্লাই কৰিব q1 ৰ ওপৰত ফোর্সটো কোনে এপ্লাই কৰিব q2 এ কৰিব, কাৰণ q2 বাহিৰটো বেলেগ চাৰ্জ নাই. যদি q1 এ কোনো ধৰণৰ যদি ফোর্স এটা ফিল কৰি আছে তেতিয়া সেই ফোর্সটো কাৰ কাৰণে আহিব বিকজ অফ q2. গম পাইছে নে? সিমিলাৰলি q2 ওপৰত কোনে ফোর্স এপ্লাই কৰিব q1 এ এপ্লাই কৰিব. গম পাইছে নে? চোৱা q1 will apply force on q2 আৰু q2 will apply force on q1, ঠিক আছে? সো q1 এ ইয়াৰ ওপৰত ফোর্স এপ্লাই কৰিব আৰু q2 এ ইয়াৰ ওপৰত ফোর্স এপ্লাই কৰিব, বাট কথাটো হ'ল যে কিমান ফোর্স এপ্লাই কৰিব, ঠিক আছে? সো কিমান ফোর্স এপ্লাই কৰিব তাৰে আনসাৰ আমাক কোনে দিব কুলম্বস লয়ে দিব. গম পাইছা নে? এটা চাৰ্জে আনটো চাৰ্জৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰে তাৰ আনসাৰ আমাক কোনে দিব কুলম্বস লয়ে দিব, ঠিক আছে? সো আৰম্ভ কৰা যে আমি কুলম্বস ল. সো আইডিয়া এৰেঞ্জমেন্ট আমাৰ ওচৰত অলৰেডি আছে, দুটা চাৰ্জ আমাৰ ওচৰত আছে q1 আৰু q2 তাহাঁতৰ মাজৰ ডিসটেন্সটো কিমান জানিবা r, ঠিক আছে? সো ইহঁতৰ মাজত এটা কি থাকিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স থাকিব. গম পাইছা নে? এই দুটা চাৰ্জৰ মাজত কি থাকিব এটা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স, সেই ফোর্সটো ৰিপালসিভ হ'ব পাৰে অ্যাট্ৰাক্টিভ হ'ব পাৰে, ঠিক আছে? এটা কুলম্বসে কি কয় যে ইহঁতৰ মাজত যেটো ফোর্স হ'ব সেই ফোর্সটো কি হ'ব ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব টু প্ৰডাক্ট অফ দা টু চাৰ্জেস. গম পাইছা নে? ইহঁতৰ মাজত যেটো ফোর্স হ'ব দ্যাট ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু প্ৰডাক্ট অফ দা টু চাৰ্জেস, মানে ইহঁতক দুটাক মাল্টিপ্লাই কৰে যেটো ভ্যালু পাবা সেই ভ্যালুটোৰ ওপৰত ফোর্সে কি কৰিব ডাইৰেক্টলি ডিপেন্ড কৰিব. তাৰ মানে কি q1 আৰু q2 ইহঁতৰ প্ৰডাক্টৰ ভ্যালুটো যদি বাঢ়ি যায় তেতিয়া ম্যাগনিটিউড অফ ফোর্সটো কি হৈ যাব বাঢ়ি যাব. ইহঁতৰ দুটাৰ প্ৰডাক্টটো যদি কমি যায় তেতিয়া ফোর্সৰ ভ্যালুটো কি হৈ যাব কমি যাব. তাৰ মানে কি মোর ইজ দা ভ্যালু অফ দা প্ৰডাক্টৰ ভ্যালুটো যিমানে বেছি হ'ব ফোর্সৰ ভ্যালু হিমানে কি হ'ব বাঢ়ি যাব, ঠিক আছে? হেতু পইণ্ট নম্বৰ 1. দ্বিতীয়তে হি কি কয় যে ইহঁতৰ মাজত যেটো ফোর্স দ্যাট ইজ ইনভার্সলি প্ৰপৰ্শনাল টু দা স্কয়াৰ অফ দা ডিসটেন্স. সেই ফোর্সটো কি হ'ব ইনভার্সলি প্ৰপৰ্শনাল হ'ব টু দা স্কয়াৰ অফ দা ডিসটেন্স, ঠিক আছে? ডিসটেন্স যদি বাঢ়ি যায় তেতিয়া ফোর্সটো কি হৈ যাব কমি যাব. আর আমাৰ যদি ইনক্রিজ কৰি যায় তেতিয়া ফোর্সটো কি হৈ যাব কমি যাব. আর যদি ডিক্রিজ কৰি যায় তেতিয়া কো ফোর্সটো কি হৈ যাব বাঢ়ি যাব. গম পাইছা নে? এতিয়া আমি যদি এই দুটাক যদি আমি কম্বাইন কৰি দিও আমি কি লিখিব পাৰিম যে Fe is proportional to কি হ'ব q1 q2 by কি r square. গম পাইছা নে? Fe is proportional to কি হৈ যাব q1 q2 by কি হৈ যাব r square, ঠিক আছে? এটা আমি সবে জানো যে proportionality সিম্বলটো অতৰাবলৈ হলে আমাক কি লাগে এটা কনস্ট্যান্ট লাগে,
ঠিক তেনে ধৰণে ইয়াতো আমাক এটা কি লাগিব কনস্ট্যান্ট লাগিব আৰু সেই কনস্ট্যান্টটো কি হ'ব ইয়াত সেই কনস্ট্যান্টটো কি আহিব k গম পাইছা না সেই কনস্ট্যান্টটো কি হ'ব k so force is equal to k times q1 q2 by কি r square এটো কি কুলম্বস ল গম পাইছা না force is equal to k times q1 q2 by কি হৈ যাব r square যত q1 q2 to কি হ'ব magnitude of the two charges যত q1 q2 কি হ'ব q1 to কি হ'ব magnitude of this charge q2 to কি হ'ব magnitude of this charge ঠিক আছে r2 কি হ'ব ইহতৰ দুটা মাজৰ কি ডিসটেন্স ঠিক আছে আৰু k মানটো কিমান হ'ব 9 into 10 raised to the power 9 নিউটন মিটাৰ স্কয়াৰ per coulomb square k মানটো কিমান হ'ব 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ per coulomb square ঠিক আছে সো ইয়াৰ পৰা যদি আমি k এৰ যদি ডাইমেনশনটো লিখিব বিচাৰো তেতিয়া আমি কেনেকৈ লিখিম या यूनिट टू सालेই হল या यूनिट टू কি হয় নিউটন মিটাৰ স্কয়াৰ per coulomb square ঠিক আছে তেতিয়া নিউটনৰ ডাইমেনশনটো কি আহিব mlt - 2 লগত কি আছে মিটাৰ স্কয়াৰ কাৰণ কি হৈ যাব l স্কয়াৰ তলত কি আহিব coulomb square coulomb ডাইমেনশনটো কি আছিল 80 তা মানে কি a স্কয়াৰ t স্কয়াৰ সো ফাইনালি আমি ডাইমেনশনটো কি পাম যে m l3 t - 4 a - 2 ml3 t - 4 a - 2 ঠিক আছে এটা আমি কি পালো ডাইমেনশন অফ k ঠিক আছে কুলম্ব লটো বুজি পাইছা নে যদি দুটা চার্জ ৰাখি দিয়া হয় ইটোৱে হিটো ওচৰ ৰাখি দিয়া হয় আৰু তাহাঁতৰ মাজৰ ডিসটেন্স যদি r থাকে তেতিয়া ইহঁতৰ দুটা মাজৰ এটা ফোর্স দেখা পোৱা যাব সেই ফোর্সটো অ্যাট্ৰাকটিভ হ'ব পাৰে ৰিপালসিভ হ'ব পাৰে কিন্তু এটা ম্যাগনিটিউড থাকিব দু সেই ম্যাগনিটিউডটো আমাক কোনে জনাব কুলম্ব লয়ে জনাব আৰু কুলম্বছে কি কয় যে ইহঁতৰ মাজৰ যেটো ফোর্স হ'ব হেটো directly proportional hobo to the product of the two charges directly proportional to product of the two charges and inversely proportional to square of the distance between the two charges square of the distance between the two charges ঠিক আছে সো এই দুটাকে আমি কম্বাইন কৰিলো কম্বাইন কৰিলে আমি কি পালো যে f is proportional to কি q1 q2 by r square তে ইয়াক অটৰাবলৈ হলে আমাক কি লাগিব এটা কনস্ট্যান্ট লাগিব সেই কনস্ট্যান্টটো কি আহিব সো কি হৈ যাব f becomes equal to what k q1 q2 by r square যত নো কি k মানটো কিমান হ'ব 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ per coulomb square ঠিক আছে আয়া ডাইমেনশন আমি কি পাম ml3 t - 4 a - 2 বুজি পাইছা সবে এটা আমি দুটা মানে एग्जांपल চাইলন যাতে আমাৰ বস্তুখিনি ক্লিয়াৰ হৈ যায় एग्जांपल কইলে গুটেই লটো আমি ভালকে বুজিব পাৰিম ঠিক আছে যে লয়ে কিনো কথা কৈ আছে আৰু ইয়াৰ এপ্লিকেশন খিনিও আমি বুজি পাম ঠিক আছে সো एग्जांपलটা লৈছো সে সাপোজ এইখিনি এটা চার্জ আছে জেনিবা 4 মাইক্রোকুলম এইখিনি এটা চার্জ জেনিবা say suppose 8 microcoulomb ইহতৰ মাজৰ ডিসটেন্স তো কিমান জেনিবা say suppose ইহতৰ মাজৰ ডিসটেন্স তো আমাক কিমান দিছে জেনিবা 4 cm ঠিক আছে আমাক ডিসটেন্স তো কিমান দিলে 4 cm ঠিক আছে সো ভ্যালুজ খিনি আৰু আমাক কি কৈছে সোৱা আমাক কি ক্যালকুলেট কৰিবলৈ কৈছে আমাক ক্যালকুলেট কৰিব কি কৈছে force between the two charges আমাক ইহতৰ মাজৰ ফোর্স তুলিয়াবলৈ কৈছে and its nature আৰু হে ফোর্সৰ নেচাৰটো কি হ'ব হেতু আমাক জনাবলৈ কোৱা হৈছে ঠিক আছে সো আমি জানো যে ফোর্সৰ ফৰ্মুলাটো কি হ'ব k q1 q2 by r square তাৰ আগত দুটা নে বস্তু আমি চাই লওঁ সো q1 ৰ ভ্যালু কিমান দিছে 4 মাইক্ৰোকুলম মাইক্রো মানে কিনো 10 power -6 সো আমি কি লিখিব পাৰিম 4 into 10 raised to the -6 কুলম ঠিক তেনে ধৰণে আমাৰ q2 কিমান দিয়া হৈছে 8 মাইক্ৰোকুলম তা মানে কিমান 8 into 10 raised to the -6 কুলম আমাক সো ডিসটেন্স কিমান দিয়া আছে 4 cm আমি ইয়াকো কুলমত লিখিছো SI ইউনিট হিচাপে লিখি আছো সো ডিসটেন্স আমি কিহত লিখিব লাগিব ইন টার্মস অফ SI ইউনিট ঠিক আছে then 10 cm আমি কি লৈ যাব লাগিব মিটাৰ লৈ যাব লাগিব সো আমি কি লিখিম 4 by 100 মিটাৰ আমি কি লিখিম 4 by 100 মিটাৰ এটা আমি সিম্পলি অকল কি এপ্লাই কৰিব লাগে কুলম্বস ল এপ্লাই কৰিব লাগে আৰু কুলম্বস ল মতে
যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হ'ব এই দুটা চাৰ্জৰ মাজত তাৰ ভ্যালুটো কিমান হ'ব k q1 q2 বাই কি হৈ যাব r স্কয়াৰ যত k মানটো কিমান হৈ যাব 9 * 10 টু দি পাৱাৰ 9 এফালে q1 ৰ মান কিমান 4 * 10 টু দি পাৱাৰ -6 q2 মানটো কিমান হৈ যাব 8 * 10 টু দি পাৱাৰ -6 ডিভাইড বাই আমি কি লিখিম 4/100 নহয় জানো সো আমি এক লিখি পাইম 4 * 10 টু দি পাৱাৰ -2 নহয় জানো সো r স্কয়াৰ কৰিব লাগিব তা মানে কি 4 * 10 টু দি পাৱাৰ -2 কি হৈ যাব হোল স্কয়াৰ সো 4 * 10 টু দি পাৱাৰ -2 কি হৈ যাব হোল স্কয়াৰ দেখো পাইছা এটা আমি সিম্পলি সলভ কৰিব লাগে একিন মই সলভ কৰি দিছো সোয়া এটা কি হৈ যাব এফালে 4 স্কয়াৰ কিমান হৈ যাব 16 হ'ব জানো সো আমি ওপৰত কি পাম আমি পাম 9 * 4 * 8 into কি 10 to the power এফালে 9 নহয় জানো এফালে -6 9 - 6 কিমান যাব 9 - 6 কিমান যাব 3 আর 3 - 6 কিমান যাব -3 আর তলত কি থাকি যাব 4 স্কয়ার কিমান 16 into কিমান যাব 10 to the power -2 হোল স্কয়ার মানে কিমান 10 to the power -4 নহয় জানো সো 4 কিমান 4 যা 4 কিমান 2 যা সো 9 into 2 কিমান যাব 18 into কিমান 10 power 4 উপৰ লৈ গৈছিল +4 হৈ যাব হয় না সো -3 +4 কিমান হ'ব 10 থাকি যাব তা মানে কিমান আলটিমেটলি 180 নিউটন গম পাইছানে সো এই দুটা চাৰ্জৰ মাজত যদি ডিসটেন্সটো r ৰাখা হয় ইয়াৰ ম্যাগনিটিউড যদি 4 মাইক্ৰোকুলম হয় ইয়াৰ ম্যাগনিটিউড যদি 8 মাইক্ৰোকুলম হয় তেন্তে এই দুটা চাৰ্জে ইটোৱে হিটো ওপৰত কিমানটো ফোর্স এপ্লাই কৰিব 180 নিউটন এপ্লাই কৰিব গম পাইছানে দ্বিতীয় প্ৰশ্নটো আমাৰ কি আছিল নেচাৰ তে এই দুটা ফোর্সৰ যেটো নেচাৰ হ'ব কেনেকুৱা হ'ব মানে নট দুটা ফোর্সৰ নেচাৰ নহয় ইহঁতৰ মাজৰ যেটো ফোর্স তাৰ নেচাৰটো কেনেকুৱা হ'ব u পজিটিভ সো ইহঁতৰ মাজৰ ফোর্সটো কেনেকুৱা আহিব ৰিপালসিভ আহিব সো ইহঁতৰ যেটো নেচাৰ হ'ব ফোর্সৰ হে ফোর্সটো কেনেকুৱা হ'ব ৰিপালসিভ মানে ইটোৱে হেতু কি কৰিব ইহঁতি ৰিপেল কৰিব ঠিক আছে এতিয়া চোৱা ইয়াতে এটা বস্তু বহুত কনফিউজন হয় আমাৰ বস্তুটো ভালকে মন কৰিবা এই 180 নিউটন ফোর্সটো কোনে কাৰ ওপৰত এপ্লাই কৰি আছে নো 180 নিউটন ফোর্সটো কোনে কাৰ ওপৰত এপ্লাই কৰি আছে 180 নিউটন ফোর্সটো q1 এপ্লাই কৰি আছে কাৰ ওপৰত q2 ওপৰত আৰু q2 এও q1 ওপৰত কিমান ফোর্স এপ্লাই কৰি আছে 180 নিউটন দুইটা চাৰ্জে ইটোৱে হিটোৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰি আছে 180 নিউটন গম পাইছানে q1 এ কিমান ফোর্স এপ্লাই কৰিছে q2 ওপৰত 180 নিউটন আৰু q2 এ q1 ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে 180 নিউটন ঠিক আছে এটা এই বস্তুটোৰ ডিনোশনটো আমি কেনেকৈ লিখো আমি এই বস্তুটোৰ ডিনোশনটো আমি সামজে কেনেকৈ লিখো যদি আমি লিখিব লগিয়া হয় আমি যদি লিখিব বিচাৰো ফোর্স অন q1 due to q2 আমি কি লিখিব বিচাৰিছো ফোর্স অন q1 due to q2 এই কথাকাৰ আমি কেনেকৈ লিখিম এই কথা আমি লিখিম f তুমি ফোর্স কাপৰ লিখিব বিচাৰিছা q1 সো তুমি লিখিবা f q1 তুমি কাৰ কাৰণে লিখিব বিচাৰিছা q2 সো সেকেন্ড চাৰ্জটো হদাই এটো আহিব f q1 q2 মানে কি হ'ব ফোর্স অন q1 due to q2 মানে তুমি q1 ওপৰত ফোর্সটো লিখিব বিচাৰিছা আৰু কাৰ কাৰণে লিখিব বিচাৰিছা q2 কাৰণে লিখিব বিচাৰিছা নহয় জানো সো এফালে মন কৰিবা এতিয়া এতিয়া সো q1 টো কেনেকুৱা চাৰ্জ ন পজিটিভ আৰু q2 কেনেকুৱা চাৰ্জ ন পজিটিভ সো এই দুটা চাৰ্জে ইটোটো কি কৰিব ৰিপেল কৰিব যদি q2 এ q1 ক যদি ৰিপেল কৰে তেটা q1 কোনফালে যাব লাগিব এইফালে যাব লাগিব ন গম পাইছানে যদি q2 এ q1 ক যদি ৰিপেল কৰে তেটা q1 ওপৰত ফোর্সটো তুমি কোনফালে দেখা পাবা টুৱাৰ্ডছ লেফট আৰু আমি জানো যে টুৱাৰ্ডছ লেফট আমি কি হিচাপে লিখি পাই মাইনাস i cap হিচাপে লিখিব পাৰি গম পাইছা ঠিক তেনে ধৰণে যদি মই লিখিব বিচাৰো ফোর্স অন q2 due to q1 এতিয়া মই q2 ওপৰত ফোর্সটো দেখাব খুজিছো সো q2 ওপৰত যেটো ফোর্স আহিব এটো কাৰ কাৰণে আহিব বিকজ অফ q1 সো এই বস্তুটো মই কেনেকৈ লিখিম কাপৰ ফোর্সটো লিখিম q2 ওপৰত আৰু কাৰ কাৰণে লিখিম q1 ৰ কাৰণে লিখিম সো q1 এ q2 ওপৰত ফোর্সটো কোনফালে এপ্লাই কৰিব
q1 এও q2 কি কৰিব ৰিপেল কৰা মানে কিনো ঠেলি দিয়া সো q1 এ যদি ঠেলি দিয়ে তেতিয়া q2 কোনফালে যাব লাগিব এইফালে যাব লাগিব গম পাইছা নে সো সেই বস্তুটো আমি কেনেকৈ লিখিম প্লাস i cap নহয় জানো আমি আগতে পঢ়ি থৈছো 11 ত যে এইফালে i cap লিখা যায় ওপৰ ফালে j cap লেফটৰ ফালে -i cap আৰু তলৰ ফালে কি লিখা যায় -j cap গম পাইছা ঠিক আছে ধৰিব পাইছা নে সবে ডিনোটেশনটো সবে বুজি পাইছা নে কিতাপত তোমালোকে যদি কবা fq1 q2 হিচাপে দেখা পোৱা তাৰ মানে কি ক'ব বিচাৰিছে হি যে ফোর্স অন q1 ডিউ টু what q2 আৰু যদি q2 q1 দেখা পোৱা তোমালোকে কি বুজি পাবা যে ফোর্স অন q2 ডিউ টু q1 ঠিক আছে এটা বস্তুটোলে মন কৰা দুইটা চাৰ্জে ইটোৱে হেতুৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰি আছে 180 নিউটন q2 এ কোনফালে এপ্লাই কৰি আছে লেফটৰ ফালে আৰু q1 এ কোনফালে এপ্লাই কৰি আছে ৰাইটৰ ফালে হয় নহয় এই বস্তুটো এক্স্যাক্টলি নিউটনছৰ থাৰ্ড ল নিচিনা নহয় নে নিউটনছৰ থাৰ্ড লটো কি কয় নো যে এভৰি অ্যাকশন হ্যাজ এ ইকুয়াল এন্ড অপোজিট ৰিঅ্যাকশন এক্স্যাক্টলি হেতুটো হৈ আছে q2 এ q1 ৰ ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে 180 নিউটন কোনফালে লেফট তাৰ ৰেসপন্সত q1 এ q2 ওপৰত কিমানটো ফোর্স এপ্লাই কৰিছে 180 নিউটন কোনফালে টুৱাৰ্ডছ রাইট গম পাইছা নে সো ইলেক্ট্ৰোস্ট্যাটিক ফোর্সে এক্স্যাক্টলি নিউটনস থার্ড ল টু কি কৰে ফলো কৰে এটা চাৰ্জে আনটো চাৰ্জৰ ওপৰত যিমানটো ফোর্স এপ্লাই কৰিব আনটো চাৰ্জেও এই চাৰ্জৰ ওপৰত হিমানটো ফোর্সে এপ্লাই কৰিব বাট ইন দা অপোজিট ডাইৰেকশন গম পাইছা নে এইটো বস্তু সবে বুজি পালাতো ঠিক আছে নেক্সট আমি আৰু এটা এক্সাম্পল চাম কুলম্বস ল বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত প্ৰশ্ন আহি থাকে ইয়াৰ পৰা ঠিক আছে কেতিয়াবা আমাক ফোর্স উলিয়াবলে কোৱা হয় আৰু কেতিয়াবা কি কৰে আমাক ডাইৰেক্ট ডিসটেন্স উলিয়াবলে কোৱা হয় গম পাইছা নে প্ৰায় কেতিয়াবা কি হ'ব হয়তো তোমাক ফোর্স ক্যালকুলেট কৰিবলৈ দিব বা কেতিয়াবা তোমালোক কি হ'ব ডিসটেন্স ক্যালকুলেট কৰিবলৈ দিয়ে তাতকে বেছি নিদিয়ে কুলম্বস ল ঠিক আছে সো ডিসটেন্সৰ কোৱেশ্চনটা চাই লওঁ সে সাপোজ ইয়াত যেনিবা 2 কুলম্ব চাৰ্জ এটা আছে এইখিনি যেনিবা সে সাপোজ -8 কুলম্বৰ চাৰ্জ এটা আছে ঠিক আছে ইহঁতৰ মাজৰ ডিসটেন্স তোমাক উলিয়াব লাগে ঠিক আছে আৰু আমাক কৈছে যে ইহঁতৰ মাজৰ যেটো ফোর্স সেই ফোর্সটো কিমান যেনিবা সে সাপোজ 32 নিউটন গম পাইছা নে আমাক কৈছে যে এই দুটা চাৰ্জৰ মাজৰ যেটো ফোর্স এটো কিমান 32 নিউটন ঠিক আছে সো আমি কি কৰিম আমি এতিয়া আমাক আর উলিয়াবলৈ দিছে সো আমি ফোর্স ইকুয়েশনটো লিখিম ফোর্স মানে কি আছিল k q1 q2 বাই কি r স্কয়ার k q1 q2 বাই কি r স্কয়ার সো ফোর্সৰ মানটো কিমান দি আছে 32 নিউটন ইজ ইকুয়াল টু কি k মানটো কিমান 9 * 10 টু দি পাৱাৰ 9 q1 ৰ মানটো কিমান 2 কুলম q2 মানটো কিমান -8 কুলম আমাক কিমান দিয়া হৈছে -8 মনত ৰাখিবা যে আমাক অকল কি লিখিব লাগে ম্যাগনিটিউড অফ চার্জ টো হে লিখিব লাগে we only should write magnitude of charge যদিও মাইনাস থাকে আমি ফর্মুলাটা কি লিখিম প্লাস হিসাবে লিখিম গম পাইছা নে কুলম্বস লট আমাক যেটো q1 q2 দিয়ে সেই বস্তুটো কি হয় mod of q1 q2 হিসাবে থাকে গম পাইছা নে ম্যাগনিটিউড অফ দা প্রোডাক্ট অফ দা চার্জ সো ম্যাগনিটিউড সদায় কি হ'ব mod সদায় কেনেকুৱা আহে প্লাস আহিব নাই সো মাইনাস থাকিলেও তোমালোকে ইয়াত কি হিসাবে লিখিবা প্লাস হিসাবে লিখিবা ঠিক আছে তাৰপিছত আমাৰ ডিসটেন্স উলিয়াবলৈ কৈছে r স্কয়ার সো r স্কয়ার কি কৰিম এক এফালে গুছি যাম r স্কয়ার ইকুয়াল টু কি হৈ যাব 9 * 2 * 8 * 10 টু দি পাৱাৰ 9 বাই কিমান হৈ যাব 32 সো 8 4 যা 2 কিমান 2 যা সো আলটিমেটলি তোমালোকে কি পালা যে 9/2 * 10 টু দি পাৱাৰ 9 হয় নাই তেন্তে r ৰ মানটো কিমান হ'ব r is equal to what √9/2 * 10 to the power 9 meter গম পাইছা বুজি পাইছা নে সবে কুলম্বস ল ঠিক আছে খালি এটা বস্তু মই তোমালোকক খুব ধুনিয়াকে বুজাই দিছো যে বহুতৰ সাকে এটা মাইন্ডত সাকে কনফিউজনটো ক্ৰিয়েট হ'ব পাৰে যে কেতিয়া মাইনাসটো লিখিম কেতিয়া মাইনাসটো নিলিখিম ঠিক আছে ক্লাস 12 আপ টু ক্লাস 12 তোমালোকে অকল যদি বোৰ্ডৰ কাৰণে পঢ়ি আছা প্লাস থাকক বা মাইনাস থাকক তোমালোকে সদায় মাইনাসে লিখিবা গম পাইছা নে প্লাস থাকক বা মাইনাস থাকক তোমালোকে সদায় কি লিখিবা প্লাস হিচাপে লিখিবা সৰি মই মাইনাস কলো সাকে মাইনাস নিলিখিবা সদায় ভ্যালুখিনি কি কৰিবা প্লাসে লিখিবা সে সাপোজ মই তোমালোক কৈছো সো আনসাৰ কিটাও চেঞ্জ হৈ না যায় एग्जांपल দিলে মন কৰিবা দেই
एग्जांपल ले मन करिबा से सपोज यात म q1 ललो जेनिबा 1 कुलम एखिन म এটা q2 ललो जेनिबा से सपोज 1 कुलम আৰু মই হেৰা जो डिस्टेंस ललो से सपोज 1 मीटर तेंदे इहতৰ মাজত फोर्स तो किमान हेबो k 1 * 1 / q 1 स्क्वायर अल्टीमेटली म की पाम k हे पाम k न्यूटन ता माने म किमान पाम 9 * 10⁹ न्यूटन যদি মই ইয়াত এতিয়া -1 দি দিও तेतिया तो फोर्स हिमाने बाबा तुमी k 1 * at -1 / 1 स्क्वायर अल्टीमेटली में आंसर की पाला -k न्यूटन এতিয়া তোমাক যদি কোনবা খুধে যে কিমান তো फोर्स তুমি -k বুলি কবা জানো তুমি তো k বুলিয়ে কবা গম পাইছা নে ইয়াটো फोर्स কিমান আছিলে k ইয়াটো फोर्स কিমান আছে k গম পাইছা নে কিন্তু ইয়াত যেটো প্লাস এ প্লাসটোৱে কি বুজায় যে फोर्स তো কেনেকুৱা হ'ব ৰিপালসিভ But তুমি যদি মাইনাস পুট কৰি দিবা তেতিয়া হি কি বুজাব যে ফোর্স তো কি হ'ব অ্যাট্রাকটিভ গম পাইছা নে যদি তুমি প্লাস পুট কৰি দিয়া সরি যদি তুমি প্লাস পুট কৰিয়া নহয় তুমি যদি আনসারটো যদি প্লাসত পাই আছা তেতিয়া সেই বস্তুটো কি বুজাব যে ফোর্স তো কি হৈ আছে ৰিপালসিভ গম পাইছা নে তোমালকে যদি চাৰ্জৰ প্লাস মাইনাস তো যদি কনসিডার কৰি যদি পুট কৰিব বিচাৰিছা মইতো বা নকৰো হেতু বস্তু আর তুমি যদি কেনেবাকে মাইনাস তো পুট কৰি দিছা তেতিয়া ফোর্স তো কেনেকুৱা হৈ যাব অ্যাট্রাকটিভ কারণ মাইনাস তো কি বুজাবো অ্যাট্রাকশন বুজাবো প্লাস তো কি বুজাই আছে আর রিপালশন বুজাই আছে তেন্তে মাইনাস তো কি বুজাই দিব আমাক অ্যাট্রাকশন বুজাবো গম পাইছা নে কিন্তু সেই বস্তুটো আমি হিহঁতৰ নেচাৰটো চাইছন কব পাৰো যে ই পজিটিভ ই নেগেটিভ সো ফোর্স কেনেকুৱা অ্যাট্রাকটিভ সো আমি প্লাস মাইনাস হোৱাত কি দৰকাৰ আছে কোনো দৰকাৰ নাই কিমান ফোর্সৰ ভ্যালু k কিমান ফোর্সৰ ভ্যালু k গম পাইছা নে সো তোমালকে কেতিয়াও প্লাস মাইনাসত কনফিউজ নহবা যদিও মাইনাস থাকে তোমালকে কি হিচাপে লিখিবা প্লাস হিচাপে লিখিবা ফোর্স ইকুয়াল টু কি হ'ব k ইয়াত কিমান 1 ইয়াত কি আছে -1 বাট তোমালকে কি লিখিবা 1 বুলিয়ে লিখিবা ডিভাইড বাই কি কৰি দিবা 1 স্কয়ার নেচাৰ টু চাইলে হল ই পজিটিভ ই নেগেটিভ সো देयरफॉर फोर्स विल बी व्हाट अट्रैक्टिव গম পাইছা নে দেখো পাইছা So, তোমালকে ধুনিয়াকে পয়েন্ট এটা বনাই লুয়া যে while applying Coulomb's law নোট হিসাবে লিখি লুয়া যে while applying Coulomb's law force is equal to what k q1 q2 by r square ঠিক আছে minus sign of charge will be avoided আমি চার্জৰ মাইনাস সাইন তো আমি নিদিও গম পাইছা নে আমি চার্জৰ মাইনাস সাইন তো আমি নিদিও গম পাইছা নে নেচাৰ যদি খুদে আমি চাই লম যে ই পজিটিভ ই নেগেটিভ সো অ্যাট্রাকটিভ ই পজিটিভ সো রিপালসিভ গম পাইছা নে আ মাইনাস সাইন তো দিলেও তোমালোকৰ ফোর্সৰ ম্যাগনিটিউড চেঞ্জ হৈ না যায় ইয়াত খালি এক্সট্রা মাইনাস এটা আহিব হে মাইনাস তো কল কি বুজাব যে ফোর্স তো কেনেকুৱা অ্যাট্রাকটিভ গম পাইছা নে আশা কৰো তোমালোকে আজি কুলম্বস লৰ এই লেকচাৰটো চাগে ভালকে বুজি পাইছা ঠিক আছে নেক্সট ডে এটা নতুন লেকচাৰ লৈ পেলাই মই আকৌ আহিম ঠিক আছে আজিলে সেইখিনিতে সামৰিছো ঠিক আছে থ্যাংক ইউ